নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনাক আমাৰ চেনেল বিদ্যা কুইজ 6ত। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আপুনি যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব। আজিৰ ভিডিঅ'টোত আমি আগন্তুক DSS এক্সামৰ কাৰণে কিছু ইম্পৰ্টেণ্ট GK কুৱেশ্যনবোৰৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটো কুৱেশ্যন হৈছে, হু ইজ ন'ন এজ দ্য ফাৰ্ষ্ট আহোম কিং অফ আছাম? অসমৰ প্ৰথম আহোম ৰজা কোন আছিল? শুদ্ধ উত্তৰটো হ'ব চুকাফা। দ্বিতীয়টো প্ৰশ্ন হৈছে, ইন হুইচ ইয়াৰ ডিড আছাম বিকাম এ পাৰ্ট অফ ব্ৰিটিছ ইণ্ডিয়া? কোন চনত অসম ব্ৰিটিছ ভাৰতৰ অংশ হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1826। আহিছোঁ তৃতীয় প্ৰশ্নটোলৈ। দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইনড ইন হুইচ ইয়াৰ? ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1826 চনত। 4 নম্বৰ কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড লোকেটেড ইন আছাম? অসমত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ নদী উপদ্বীপ কোনটো? শুদ্ধ উত্তৰটো হ'ব মাজুলী। আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ। হুইচ ইজ ন'ন এজ দ্য বাৰ্ড অফ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰৰ গায়ক হিচাপে কাক জনা যায়? শুদ্ধ উত্তৰটো হ'ব চি ভূপেন হাজৰিকা। 6 নম্বৰ কুৱেশ্যন, কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ এনিমেল? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জন্তুৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰটো হ'ব ওৱান হৰ্ন ৰাইন'চৰাছ। 7 নম্বৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। 8 নম্বৰ কুৱেশ্যন, হুইচ আহোম কিং শিফটেড দ্য কেপিটেল অফ ৰংপুৰ? কোন আহোম ৰজাই ৰংপুৰলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? শুদ্ধ উত্তৰ হ'ব ৰুদ্ৰসিংহ। 9 নম্বৰ কুৱেশ্যন, আছাম টি ৰিচাৰ্চ চেণ্টাৰ ইজ লোকেটেড এট? অসম চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব যোৰহাট। 10 নম্বৰ কুৱেশ্যন, হুইচ আছামিজ নভেল ইজ কনচিডাৰ্ড দ্য ফাৰ্ষ্ট নভেল অফ আছাম? কোনখন অসমীয়া উপন্যাস অসমৰ প্ৰথম উপন্যাস হিচাপে গণ্য কৰা হয়? শুদ্ধ উত্তৰটো হ'ব ভানুমতী। আজিৰ ভিডিঅ' এইখিনিতে সামৰণি মাৰিলোঁ আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰিব। ধন্যবাদ।